সময় পৰিৱৰ্তনৰ যাত্ৰা আজি গোলাঘাট জিলাৰ ভিতৰত ভৰি দিছে আৰু ৰাইজ এতিয়া দেখিছে যে কংগ্ৰেছ দল আজি গাঁৱে ভূঞে সোমাই গৈছে। ইয়াৰ আগতে আমি ৰাষ্ট্ৰীয় ঘাইপথ যোগেদি ৰাইজৰ মাজত এটা সংযোগ সৃষ্টি কৰিছোঁ, কিন্তু এইবাৰ আমাৰ সময় পৰিৱৰ্তন যাত্ৰাৰ যোগেদি গাঁৱৰ ভিতৰত আমি সোমাবলৈ সক্ষম হৈছোঁ। একেদিনৰ ভিতৰত 12-13খন মিটিং কৰিবলৈ আমি আগবাঢ়ি গৈছোঁ আৰু ৰাইজৰ পৰা যি তেওঁলোকৰ সমৰ্থন লাভ কৰিছোঁ তাৰ বাবে ৰাইজক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ৰাইজৰ মাজত বিজেপি দলে যি ভয় সৃষ্টি কৰিছে সেই ভয়টো আমি আগন্তুক দিনত নাইকিয়া কৰিম আৰু ৰাইজৰ বাক স্বাধীনতা আমি ঘূৰাই লৈ আনিম। इससे पहले समय परिवर्तन यात्रा हम नेशनल हाईवे के द्वारा लोगों के साथ संपर्क में थे, लेकिन इस बार समय परिवर्तन यात्रा के द्वारा हम गाँव के अंदर हम जा रहे हैं। एक दिन में 12, 13, 14, 15, 16 हम सभाएं में हम भाग ले रहे हैं और लोग जिस तरह से आ रहे हैं, लोग अब देख रहे हैं कि जो डर का माहौल बीजेपी ने बनाया है, कांग्रेस दल इस समय परिवर्तन यात्रा के द्वारा उस डर के माहौल को खत्म कर रहा है। लोगों में साहस पैदा हो रहा है और लोग मुख्यमंत्री हिमंत बिश्व शर्मा को उनके मुख्यमंत्री पद से हटाने वाले हैं। সৰুপথাৰ কংগ্ৰেছ কৰ্মীসকলৰ নিজৰ আৱেগ প্ৰকাশ কৰিবলৈ দলৰ নেতৃত্বৰ ওচৰত আহিছে। দলৰ নেতৃত্বৰ ওচৰত নাহিলে আৰু ক'ত যাব? আৰু দলৰ নেতৃত্ব হিচাপে আমাৰো কৰ্তব্য যে তেওঁলোকৰ আৱেগ, তেওঁলোকৰ মনৰ ক্ষোভটো শুনা আৰু আমি তেওঁলোকৰ মনোবল আমি দুৰ্বল হ'বলৈ নিদিওঁ। আমি কংগ্ৰেছ দলটোক সৰুপথাৰ ভিতৰত আমি শক্তিশালী কৰিম। নাই, আজি এখন চৰকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মাত্ৰ ডাঙৰ ঠিকাদাৰৰ উন্নয়ন বিচাৰে। সেইকাৰণে বিভিন্ন ঠাইত অদৰকাৰী ফ্লাইঅভাৰৰ ওপৰত তেওঁ বিশেষ গুৰুত্ব দিয়ে। গাঁৱৰ ভিতৰত যে মানুহে বিশুদ্ধ খোৱা পানী পোৱা নাই, আজি তেওঁলোকৰ বাবে কোনো চিন্তা কৰা নাই। গাঁৱৰ মানুহবোৰ আজি ভূমিপট্টা পোৱা নাই, তাৰ বাবে তেওঁলোকৰ কোনো চিন্তা নাই। আমি মাত্ৰ ডাঙৰ ঠিকাদাৰৰ উন্নয়ন হোৱাটো আমি নিবিচাৰোঁ, আমাৰ সামূহিকভাৱে উন্নয়ন হোৱাটো বিচাৰোঁ আৰু সেইকাৰণে এটা নতুন চিন্তাৰে আমি আগবাঢ়ি গৈছোঁ। আমাৰ সম্ভাৱনা আছে, মিত্ৰতা সম্ভাৱনা আছে, এতিয়াও আছে, আগতে আছিল, এতিয়াও আছে। টোল গেটক লৈ এটা কথা হৈছে যে 20 কিলোমিটাৰ ফ্ৰী দিব লাগে, কিন্তু 2 কিলোমিটাৰ দিয়া নাই। কিন্তু মুখ্যমন্ত্ৰী ঘোষণাৰ পিছত কিন্তু কোনো গুৰুত্ব দিয়া নাই। এই ক্ষেত্ৰত কি কৰিব? আজি ৰাস্তাৰ হাইৱে কোৱালিটি চাওক। গাড়ীখন আপোনালোকে যদি স্পীডত চলাই একদম মানে আপোনালোকৰ গাড়ীখনে আপোনাৰ কি কয় আপোনাৰ এক্সিডেণ্ট হোৱাৰ সম্ভাৱনা আছে। সেইকাৰণে এনেকুৱা হাইৱে য'ত আমাৰ কোৱালিটিটো বেয়া, মই ভাবোঁ টোলটো দিয়াৰ আগত হাইৱে মেৰামতি, হাইৱে আৰু উন্নত হোৱা। আজি আৰু এটা প্ৰচাৰ হৈছে যে আপোনাৰ লগত থকা ৰচুনীয়া টেকি বিজেপিলৈ যাব, বাহিৰে বাহিৰে বিজেপি গমন হ'ব বুলি যে সংবাদ মাধ্যমত প্ৰচাৰ হৈছে। ইয়াৰ পৰা পোনে যাত্ৰাৰ পৰা বিজেপি গমন হ'ব বুলি কি ক'ব এই ক্ষেত্ৰত? মানে সেইসকল যিসকলে এনেধৰণৰ প্ৰচাৰ কৰিছে, সাংবাদিকতাৰ কথা হয় যে আগতে স্পষ্টীকৰণ ল'ব লাগে। স্পষ্টীকৰণ নোলোৱাকৈ, কোনো ধৰণৰ বাইট নোলোৱাকৈ তেওঁলোকে যে যদি নিউজ প্ৰকাশ কৰিছে, সেইটো বাস্তৱভাৱে সাংবাদিকতা নহয়। ধন্যবাদ। থেংক ইউ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।